হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। আজি মই বনাম কচু এখন চব্জি। তাৰ বাবে মই লৈছোঁ এয়া কচু, এয়া জলকীয়া, এয়া পিঁয়াজ, এয়া আদা নহৰু আৰু এয়া মাছৰ মাথা এটা। মাছৰ মাথাৰে মই কচু এখন চব্জি বনাম। এতিয়া মই মাছৰ মাথাটো ফ্ৰাই কৰি ল'ম। মই এয়া পেষ্ট কৰি ল'লোঁ কচুখিনি, এইখিনি আদা নহৰু খুন্দি ল'লোঁ, এয়া পিঁয়াজ, এয়া মাছৰ মাথাটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি তেলতে মই 1 চামুচ সৰিয়হ দি দিছোঁ। এয়া সৰিয়হখিনি ফুটিলে এতিয়া মই ইয়াতে দিম পিঁয়াজ। পিঁয়াজখিনি আধা ভাজা হোৱাৰ পিছত ইয়াতে মই এতিয়া দিম আদা নহৰু পেষ্টখিনি। আকৌ এনেকৈ লৰাব লাগিব। তাৰপাছত ইয়াতে আৰু দিম এয়া জিৰা গুড়ি আৰু ধনিয়া গুড়ি, হালধি এনেকৈ লৰাই দিব লাগিব। সোৱাদ অনুসাৰ নিমখ দি দিছোঁ, তাৰপিছত এতিয়া ইয়াতে দিম পেষ্ট কৰি থোৱা কচুখিনিৰ লগতে মই জলকীয়াও লগতে পেষ্ট কৰি লৈছোঁ ইয়াতে। এতিয়া মই এইখিনি ইয়াতে ঢালি দিম। লৰাব লাগিব। ভালকৈ ভজা যাব লাগিব এইখিনি। এয়া মই তেঁতেলীখিনি ইয়াতে দি দিলোঁ। বিলাহীও দিব পাৰে, নেমু টেঙাও চেপি দিব পাৰে। মই তেঁতেলী টেঙাই দিছোঁ। তাৰপিছত ইয়াতে এইখিনি অকণমান লৰাই লৈ মই ইয়াতে মাছৰ মাথাটো দি দিম। এয়া মই মাছৰ মাথাটো দি দিলোঁ। এইখিনি ভালকৈ এনেকৈ লৰাব। মাছৰ মাথাটো পূৰা ভাঙি দিব। এনেকৈ ভাঙি দিছোঁ। এয়া মোৰ কচু ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি বাতি এটাত উলিয়াই ল'ম। এয়া মোৰ কচু ৰেচিপি কমপ্লিট হৈ গ'ল। কেনেকুৱা হৈছে জনাব। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ভাল লাগিলে কমেণ্ট কৰিব, লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটোক আপোনালোকে কচু চাটনি বুলিও ক'ব পাৰে। থেংক ইউ।